যাদুঘৰত পৰিণত হ'ব নেকি মাজুলীৰ সত্ৰসমূহ? বাচি থাকিবনে ৫০০ বছৰীয়া মহাপুৰুষীয়া সংস্কৃতি? নে কালৰ খুঁটত নিঃশেষ হৈ যাব সত্ৰীয়া সংস্কৃতি? সত্ৰাধিকাৰৰ কেতবোৰ ভাষ্যৰ পাছতেই চিন্তিত বৈষ্ণৱ সমাজ। ২১,৫০০ টকাৰে গোটেই বছৰ দিন চলিব লাগে এতিয়াও টকাৰে। আৰু ৰাইজৰ সেৱা জননী কিবা কিবি আমি সত্ৰখন বৈষ্ণৱসকল আৰু সত্ৰাধিকাৰৰ পৰম্পৰা আলোচনা ক্ৰমে তিথি পৰ্বসমূহ আমি চলাই আহিছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ তথা গুৰুজনাৰ সৃষ্টি সত্ৰীয়া সংস্কৃতিক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ধৰি ৰখা মাজুলীৰ সত্ৰসমূহ এতিয়া কিদৰে চলিছে? কিদৰে চলিছে ৫০০ বছৰীয়া সংস্কৃতি ধৰি ৰখা উদাসীন সত্ৰসমূহৰ ভকতসকল? ধৰ্মৰ নামত শিশু কালতেই সত্ৰত ভৰি থোৱা শিশুসকলৰ ভৱিষ্যত কি হ'ব? ভোগপুৰ সত্ৰত NB নিউজৰ কেমেৰাৰ সন্মুখত ক্ষোভ উজাৰিলে সত্ৰাধিকাৰে। সত্ৰ পৰিচালনাৰ বাবে ৰজা ঘৰে প্ৰদান কৰে ২১,০০০ টকা। কিন্তু আমি অসম চৰকাৰৰ পৰা প্ৰতি বছৰে কিমান পাওঁ? ২১,৫০০ টকা অধিগ্ৰহণ পাওঁ। আৰু আমাৰ বিনিময় কি কৰিছিলে? সেই সময়ত ৬০০ বিঘা মাটি অধিগ্ৰহণ কৰিছে। গতিকে ইয়াৰ এই টকাকেইটাৰে অসম চৰকাৰৰ তৰফৰ পৰা আগতে ২ লাখ দিছিল অতিৰিক্ত, প্ৰত্যেক সত্ৰকে দিছিলে যিসকলে অধিগ্ৰহণ কৰিছিল। আমি ভাবোঁ যে আজিৰ যুগত ৮-১০ লাখ টকা নহ'লে সত্ৰখন চলোৱাটো তিথি পৰ্বৰ পৰা ধৰি বৈষ্ণৱ আৰু সত্ৰাধিকাৰসকলে বৰ কষ্টদায়ক। মই যে এসময়ত কৈছিলোঁ যে এসময়ত হৈ যাদুঘৰ পৰিণত হ'ব। চৰকাৰে প্ৰদান কৰা এই ধনেৰে সত্ৰ পৰিচালনা কৰাত সন্মুখীন হয় প্ৰত্যাহ্বানৰ। শতিকা পুৰণি সত্ৰীয়া সংস্কৃতি আৰু গুৰুজনাৰ অপূৰ্ব সৃষ্টি নিঃশেষ হৈ যোৱাৰ আশংকা সত্ৰাধিকাৰৰ। আমি উদাসীন যিসকল আছে আমাৰ সত্ৰ আমি আলোচনা কৰিছোঁ, কিন্তু আজিকালি জনসংখ্যাৰ তৰফৰ পৰা আগতে আমি যেনেকৈ ল'ৰা পাইছিলোঁ, আজিকালি ল'ৰা তেনেকৈ নাই আনিবলৈ। ২ নম্বৰ, এজন বুঢ়া ভকতে এটা ল'ৰা অনাৰ পিছত খৰচ বছ আছে, শিশু অধিকাৰ আইন আছে, পঢ়া শুনা আছে। গতিকে এইখিনি কৰিবৰ কাৰণে নিজেও চলিবলৈতো উপায় নাই। সেই খৰচখিনি ক'ৰ পৰা হ'ব? প্ৰশ্ন আহি পৰিছে যে সত্ৰাধিকাৰসকলে নিজেই চলিবনে, কাৰোবাক ভিক্ষা কৰিবনে? বুঢ়া ভকতজনে ভিক্ষা কৰি এখন বহা চলোৱাটো কিমান দুঃসাধ্য হ'ব পাৰে? গতিকে ইয়াৰ কোনো প্ৰশ্নৰ উত্তৰ এতিয়া আমি পোৱা নাই। ধৰ্মৰ নামত নিজৰ জীৱন যৌৱন উৎসৰ্গা কৰি উদাসীন সত্ৰত থকা ভকতসকলৰ পৰিচালনা কৰাত সন্মুখীন হৈছে ব্যাপক প্ৰত্যাহ্বানৰ। এটি শিশুক গুৰুজনাৰ আদৰ্শ আৰু ভক্তি মাৰ্গেৰে শিক্ষিত কৰি তোলাৰ ক্ষেত্ৰতো প্ৰয়োজন হয় বহু অৰ্থৰ। খ্ৰীষ্টান মিছনেৰী আমি ৰোধ কৰিব লাগে, কিন্তু এজন সত্ৰাধিকাৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে নিজৰ ৰন্ধা বঢ়াৰ পৰা ধৰি সত্ৰখন পৰিচালনাৰ পৰা ধৰি আধ্যাত্মিক দিশত এই কথাখিনি অধ্যয়ন কৰিব লাগে। আৰু বৈষ্ণৱসকলক আমি বিভিন্ন মাৰ্গত পঠাব লাগে, কিন্তু পঠাব লাগে মানে পাৰিতোষিকটো পোৱা নাই। ৰাইজেতো আমাক দৰমহা দিয়ে নাই, অসম চৰকাৰেতো দৰমহা দিয়ে নাই। গতিকে আমি যে খ্ৰীষ্টান মিছনেৰী ৰোধ কৰিবলৈ যাব লাগে, অসমবাসীৰ সেইটো দায়িত্ব নাই নেকি? মাজুলীখন আমি সত্ৰীয়া পৰম্পৰা হিচাপে আজি ৫০০ বছৰৰ কলা কৃষ্টি ধৰি ৰাখিছোঁ। এই মহানতাটো কিন্তু আজিলৈকে প্ৰশংসা কৰা নাই। এজন বৈষ্ণৱক সত্ৰীয়া সংস্কৃতিৰ স্বীকৃতি পোৱাৰ পিছত ভাৰত চৰকাৰ, অসম চৰকাৰৰ পিছত পাৰিতোষিক নাই। অথচ হাজাৰ হাজাৰ বছৰ ধৰি, ৫০০ বছৰ ধৰি যিটো আমাৰ সত্ৰীয়া নৃত্যৰ কিবা কিবি ৰাখিছিলে, এই শংকৰদেৱৰ পৰম্পৰা হিচাপে আজি সেই সত্ৰসমূহৰ ল'ৰা এটাই পাৰিতোষিক নাপায়। অথচ এসময়ত সত্ৰীয়া নৃত্যৰ স্বীকৃতি দিছিল ক'ৰ পৰা? এই সত্ৰসমূহৰ পৰা। আমাৰ বহুত ক্ষোভ আছে যিবিলাক আমি হয়তো নিজৰ মনতে আমি ৰাখিছোঁ। এনে বহু প্ৰত্যাহ্বানৰ মাজেৰে সত্ৰ পৰিচালনা কৰা সত্ৰাধিকাৰসমূহেই এতিয়া বিপদত পৰিছে।
ৰজাঘৰীয়া সত্ৰসমূহৰ বাদে উদাসীন সত্ৰসমূহৰ ভকত আতাসকলে কষ্টৰে অতিবাহিত কৰিছে নিজৰ জীৱন। বহু কষ্টৰে গুৰুজনাৰ 500 বছৰীয়া পৰম্পৰা ঐতিহ্য ধৰি ৰখা সত্ৰসমূহ এনে বহু কাৰণতেই হেৰাই যোৱা আশংকাত চিন্তিত হৈ পৰিছে ভকত বৈষ্ণৱৰ লগতে সত্ৰাধিকাৰসকল। গুৰুজনাৰ সৃষ্টি তথা আদৰ্শক জীয়াই ৰখাৰ বাবেই এই সত্ৰক চৰকাৰে সদিচ্ছা প্ৰদান কৰি অৰ্থ সাহায্য প্ৰদান কৰিব লাগে। মাজুলীৰ পৰা সুমন্ত মাধৱ বৰাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।